হয় আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা চৰাইপুং আঞ্চলিক সমিতিৰ আতিথ্যত যি অহা 1 ডিচেম্বৰ দিনা হ'বলগীয়া তিহাৰ বিদায় সমাৰোহ যি উৎসৱটিৰ আজি আমি লাইখুটা আজি স্থাপন কৰিলোঁ আৰু আজি এই মুহূৰ্তত বিশেষকৈ আমাৰ মাজত উদযাপন সমিতিৰ সভাপতি সম্পাদক লগতে ৱৰ্কিং প্ৰেচিডেণ্ট লগতে জিলাৰ কেইবাজনো আমাৰ গুৰুত্বপূৰ্ণ ব্যক্তিসকল আমাৰ মাজত উপস্থিত থাকে লগতে বিশেষকৈ টাইহম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত থাকে লগতে আঠছা এইবিলাক বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আজি আমাৰ মাজত উপস্থিত আছিল গোৰ্খা সন্মিলনৰ সতীৰ্থসকলো আমাৰ মাজত উপস্থিত আছিল আৰু বিশেষকৈ আজি সকলোৰে উপস্থিতিত আজি লাইখুটা ইতিমধ্যে ধুনীয়াকৈ আমাৰ স্থাপন কৰিলোঁ আজিৰ পৰা আমাৰ কণ্টিনিউছলি কাম চলিব আৰু বিশেষকৈ অহা 1 ডিচেম্বৰত যেহেতু আমাৰ অনুষ্ঠান আছে গতিকে এই অনুষ্ঠানটো বিশেষকৈ অকণমান এই অঞ্চলত আমি প্ৰথমবাৰৰ কাৰণে কোনো এটা উৎসৱ বা আমি অনুষ্ঠান কৰিছোঁ গতিকে এই অনুষ্ঠানটো যাতে নিয়াৰিকৈ হয় আৰু খুব ধুনীয়াকৈ ধুনীয়াকৈ অনুষ্ঠানটো আমি যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি যথোপনাস্তি আমি চেষ্টা কৰি আছোঁ আৰু বিশেষকৈ এই মঞ্চৰ পৰা আমি গোটেই চৰাইদেউ জিলাবাসীক আমি এটাই আহ্বান কৰিব বিচাৰিছোঁ সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় লগতে তেখেতলোকৰ প্ৰত্যেকটো দিশতে আমাক যাতে তেখেতলোকে হেল্প কৰে তাৰ বাবে বিশেষকৈ আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ মাজত মাত্ৰ 3টা দিন তাৰ পিছত আপোনালোকৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব এই মুহূৰ্তলৈকে আপোনালোকৰ কাম কাজ কেনেধৰণে আগবাঢ়িছে চাওক আমাৰ বিশেষকৈ আমি পেণ্ডেলৰ লগত বহুত দিনৰ পৰাই আমি কথা পাতি আছোঁ যিহেতু ইয়াত বিগত 24 ডিচেম্বৰ দিনা এটা ক্ষমা কৰিব যোৱা 24 নৱেম্বৰ দিনা ইয়াত অনুষ্ঠান লাচিত দিৱস ইতিমধ্যে হৈ গৈছে গতিকে এই অনুষ্ঠানত বিশেষকৈ কিছুমান বস্তু আমাৰ অলৰেডি আমি ৰেডিমেড পাইছোঁ ধৰক বাকী কামখিনি আমাৰ বিশেষকৈ পেণ্ডেলৰ কাম বা ইয়াত যিবিলাক আমাৰ ডেকোৰেশ্যনৰ কামখিনি আমাৰ বাকী আছে গতিকে পেণ্ডেলৱালা যিহেতু আমাক ইতিমধ্যে তেওঁলোকে কৈছে আমি 3 দিনত গোটেই ৰেডি কৰি দিম গতিকে পেণ্ডেলৱালাৰ যিখিনি কাম অলৰেডি 3 দিনত আমাৰ তেওঁলোকে 30 তাৰিখলৈকে তেওঁলোকে ৰেডি কৰি দি দিব আৰু বাকী যি আমাৰ আনুষাংগিক কাম যিবিলাক আমাৰ অতিথিক নিমন্ত্ৰণ দিয়াৰ পৰা লৈ যি অৰ্থ সংগ্ৰহৰ কাম বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক নিমন্ত্ৰণ জনোৱা বিভিন্ন সাংস্কৃতিক দলসমূহ আমন্ত্ৰণ জনোৱা লগতে আমাৰ যি সাংস্কৃতিক অনুষ্ঠানৰ যিবিলাক কাৰ্যসূচীবিলাক আছে সেইবিলাক বিশেষকৈ প্ৰতিযোগিতাসমূহ আছে আমাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আছে গতিকে এইবিলাক অনুষ্ঠানৰ কাৰণে সকলোকে যিহেতু আমাৰ চিঠি পত্ৰ দিয়া নিমন্ত্ৰণ জনোৱা বা বিভিন্ন প্ৰত্যেকটো দিশতে ইতিমধ্যে কাম কাজ প্ৰায় আমাৰ 70% আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ আৰু 30% কাম আছে যিহেতু অনুষ্ঠানলৈকে আমাৰ স্পিডলি আমি কাম কৰিবই লাগিব গতিকে ভাল হ'ব বুলি আমি ভাবিছোঁ চৰাইদেউ জিলাৰ এটা ভিতৰুৱা অঞ্চল হৈছে চৰাইপুং আৰু চৰাইপুঙৰ বিমলাপুৰত আপোনালোকে অনুষ্ঠান কৰিব আৰু সীমামূৰীয়া অঞ্চল এই অঞ্চলটোত আপোনালোকে জনসমাগম কিমান হোৱাৰ সম্ভাৱনা কৰিছে হয় বিশেষকৈ চৰাইপুং বা বিমলাপুৰ অঞ্চল বুলি ক'লে এইটো বিশেষকৈ আমাৰ অৰুণাচলৰ লগত আমাৰ গাতে লাগি থকা এই অঞ্চলটো গতিকে ইয়াত বিশেষকৈ আমাৰ এইখিনি ঠাইত বহুতো আমাৰ নানান সমস্যা আছে গতিকে আমাৰ এটা উদ্দেশ্য আছিল যে এই ঠাইত আমাৰ অনুষ্ঠান কৰাটো যেহেতু আমাৰ যি সীমামূৰীয়া অঞ্চল বুলি ক'লে আমাৰ মাটিৰ যি সীমা সমস্যাসমূহ বহুত আছে গতিকে যাতে ইয়াত আমাৰ বিভিন্ন নেতৃবৃন্দ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ লগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ টাইম ছাত্ৰ সন্থা আছাৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ এটাই আমাৰ উদ্দেশ্য যাতে তেওঁলোকে আহি এই ঠাইডোখৰটো তেওঁলোকে ভিজিট কৰি যাওক তেওঁলোকে এই ঠাইডোখৰটো মানে অকণমান চাই যাওক যে এই ঠাইখিনিৰ মানুহখিনি কেনেধৰণে বসবাস কৰি আছে আৰু এই ঠাইখিনিৰ সমস্যা কেনেধৰণে সমাধান কৰিব লাগিব সেই ক্ষেত্ৰত তেখেতলোকে যাতে ভৱিষ্যত দিনত যাতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব গতিকে সেই তেওঁলোকে মানে জমিন চাই যাওক বুলি আমি তেখেতলোকক এই ঠাইত আমি বিশেষকৈ প্ৰগ্ৰাম কৰি আমি আমন্ত্ৰণ জনাইছোঁ লগতে এই অনুষ্ঠানত আমি বিভিন্ন মন্ত্ৰী MLAকো আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতলোকেও চাই যাওক এইবিলাক ঠাইত মানুহবিলাক কেনেধৰণে বসবাস কৰি আছে কিমান তেওঁলোকে কষ্ট কৰিছে আজি নাগালেণ্ডৰ আপুনি দেখি আছে নাগালেণ্ডৰ কালি পৰহি কেছ যিটো আমাৰ হৈ আছে আমাৰ নামতোলাত আহি পেলাই তেওঁলোকে যিটো অপহৰণ কৰি লৈ গৈছে আজি নগা দুৰ্বৃত্তসকলে সেইবিলাক ইয়াতোতো কালি তাৰিখে নহ'ব বিগত দিনত আমাৰ সীমামূৰীয়া আমাৰ সীমা সমস্যাৰ কাৰণে যিহেতু আমাৰ নাগালেণ্ডৰ লগত আমাৰ ক্ষমা কৰিব অৰুণাচলৰ লগত আমাৰ যিহেতু কেইবছৰমান আগত আমাৰ ইয়াত বিবাদ হৈ আছিলে ফাইট হৈছিলে তেওঁলোকৰ কিমান যুদ্ধ বিগ্ৰহ হৈ আছিলে তো সেইবিলাক বস্তু যাতে সমাধান হ'ব লাগে গতিকে সেই বিশেষ ব্যক্তিসকল যাতে ইয়াত আহি তেওঁলোকে তেওঁলোকে যাতে এইবিলাক অকণমান উপলব্ধি কৰি এইবিলাকক ভৱিষ্যত দিনত যাতে আমাৰ এই সমস্যাবিলাক যাতে নাইকিয়া হওক এই ঠাইত সেই উদ্দেশ্যেৰে আমি এই ভিতৰুৱা অঞ্চল হ'লেও আমি ইয়াত প্ৰগ্ৰাম কৰিবলৈ বাধ্য হৈছোঁ বা আমি প্ৰগ্ৰাম কৰিবলৈ আমি ইনিচিয়েটিভটো লৈছোঁ ধন্যবাদ জনাইছোঁ থেংক ইউ